নমস্কাৰ, মই আজি এটি ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ কিনো লৈ আহিছোঁ। পালেং শাক আৰু কাৱৈ মাছৰ আঞ্জা। এয়া দেখিছে নহয়, কাৱৈ মাছ, লোকেল কাৱৈ মাছ হয়। কাৱৈ মাছৰ লগত পালেং শাকৰ জুতি। আহকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। আৰু মোৰ প্ৰতিটো ভিডিঅ'ই মোক খুব সাধাৰণভাৱে বনাওঁ, কিন্তু খাবলৈ খুব জুতি লগা হয়। আৰু কোনো মা মছলা মই ব্যৱহাৰ নকৰোঁ, হ'লেও খুব জুতি লগা হয়। সকলো মানুহে খাব পৰাকৈ, ৰোগীয়া বা সুস্থ মানুহ সকলোৱে খাব পৰাকৈ মই ৰেচিপিবিলাক বনাওঁ। মই বেছি মা মছলা ব্যৱহাৰ নকৰোঁ, কিন্তু খাবলৈ মোক খুব জুতি লগা হয় মোৰ ৰেচিপিবিলাক। এয়া আমাৰ বাৰীৰ পালেং শাক হয়, মই পালেং শাকৰ লগত বনাম। এয়া দেখিছেনে, আমাৰ বাৰীৰ পালেং, কবি, খুতুৰা। মই পালেং শাকৰ লগত কাৱৈ মাছৰ আঞ্জা বনাম। আহকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। আৰু মোৰ প্ৰতিটো ভিডিঅ' খুব সাধাৰণভাৱে বনোৱা, কিন্তু খাবলৈ খুব জুতি লগা হয়। এয়া মই এমুঠি পালেং শাক ছিঙি ল'লোঁ আৰু এতিয়া ধুই পখালি চাফা কৰি ল'ম। আৰু এয়া দেখিছে নহয়, কাৱৈ মাছ কেইজনী বাছা কুচা কৰি এইদৰে মই এখন কেৰাহীত ফ্ৰাই কৰি ল'লোঁ। আৰু ইয়াত মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই তেলকণতে মই পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু তেজপাত দিছোঁ। মাছ ফ্ৰাই কৰা তেলকণতে এয়া দেখিছে নহয়, গোটেই বস্তুকেইটা মই ইয়াতেই দিছোঁ। আৰু বেলেগ মই মছলা ব্যৱহাৰ নকৰোঁ। এয়া পালেং শাকখিনি মই এইদৰে কাটি ধুই পখালি চাফা কৰি এইদৰে ইয়াতে দিছোঁ। আৰু ইয়াত এটা সৰু চাইজৰ আলুও দিছোঁ। জোখৰ অনুপাতে মই নিমখ আৰু হালধি দিছোঁ। আৰু কি কি বস্তু দিম আপোনালোকে চাই যাব। মই খুব সাধাৰণভাৱে বনাওঁ, কিন্তু খাবলৈ খুব জুতি লগা হয়। এয়া সিজিবৰ কাৰণে অলপ সময় ঢাকি ৰাখি দিছোঁ। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ পালেং শাকখিনি সিজি গৈছে। আৰু শাকখিনি সিজাৰ পাছত মই ইয়াতে দুটা বিলাহী কাটি দিছোঁ। যিহেতু মাছৰ আঞ্জা বনাম, বিলাহী দিলে খাবলৈ খুব জুতি লগা হয়। এয়া দেখিছে নহয়, আৰু সিজিবৰ কাৰণে অকণমান সময় ঢাকি ৰাখি দিছোঁ। এয়া বিলাহীকেইটাও ধুনীয়াকৈ সিজি গৈছে। খুব ভাল লাগে এইদৰে মাছৰ আঞ্জাকণ খাই। এয়া দেখিছে নহয়, ফ্ৰাই কৰি লোৱা কাৱৈ মাছ কেইজনী মই ইয়াতে দি দিছোঁ। আৰু ইয়াৰ ৰসটো ওলাবৰ কাৰণে মই অলপ পানী দিছোঁ, গৰম পানী কৰি ৰাখিছিলোঁ। মোৰ প্ৰতিটো ভিডিঅ'য়ে খুব সাধাৰণভাৱে বনোৱা, কিন্তু খাবলৈ খুব জুতি লগা হয়। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ সিজি গৈছে, খাবলৈ খুব ভাল হয়। আৰু মোৰ ৰেচিপিবিলাক যদি আপোনালোকে ভাল পায়, যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব, আৰু কমেণ্ট এটাও কৰিব। এয়া দেখিছে নহয়, ৰেডি হৈ গ'ল। খাবলৈ খুব জুতি লগা হৈছে, যদিও সাধাৰণভাৱে বনাইছোঁ, খুব গাঁৱলীয়া পদ্ধতিৰে। এয়া দেখিছে নহয়, খুব ধুনীয়া হৈছে। এয়া ৰেডি হৈ গ'ল।